আজি আমাৰ কাৰণে এটা আনন্দৰ দিন যে আজি আমাৰ মাজত হাজো ৩০ নং শুৱালকুছি বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্ৰী প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত হৈছিলে আৰু আমি কলেজ কৰ্তৃপক্ষৰ পৰা এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানত অকল হাজো মহাবিদ্যালয় নহয় হাজো টুপৰগুৰি সত্ৰই হওক হাজো ৰাইজৰে হওক গোটেই প্ৰতিনিধিখিনি আহিছে হাজোবাসী অঞ্চলৰ পৰা বিভিন্ন ব্যক্তি আহিছে আৰু আমাৰ এই অনুষ্ঠানটো কৌস্তভ বৃদ্ধি কৰি এই সম্বৰ্ধনা অনুষ্ঠানটো সুন্দৰভাৱে আমি পালন কৰিব পাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল যদিও পৰীক্ষা চলি আছে ষান্মাসিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা তাৰ মাজতো যিখিনি ছাত্ৰ ছাত্ৰী আছে গোটেইখিনি সুন্দৰভাৱে ইয়াত উপস্থিত আছিল লগতে শিক্ষক কৰ্মচাৰীসকলো উপস্থিত আছিল আপোনালোকো আহিছে আমাৰ কৌস্তভ বৃদ্ধি কৰিছে গতিকে আমি এজন নতুন বিধায়ক পাইছোঁ হাজো শুৱালকুছি সমষ্টিৰ বাবে আৰু তেখেতে আহিয়ে আমাৰ এই মহাবিদ্যালয়খনক স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ পৰা আৰু ভৱিষ্যতে বিশ্ববিদ্যালয় পৰ্যায়লৈকে যোৱাৰ যিবিলাক পৰিকল্পনা আছে সেইখিনি কথা আমাক জনাইছে আৰু আমি আশা ৰাখিছোঁ হয়তো কিছুদিনৰ ভিতৰতে এখন প্ৰথম কামৰূপ জিলাৰ বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিব সেইটো আশা কৰিছোঁ আৰু এই ক্ষেত্ৰত আপোনালোকলৈ আহ্বান ৰাখিম মহাবিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত আপোনালোক সাংবাদিক বন্ধুখিনিয়ে যাতে দৃষ্টি নিক্ষেপ ৰাখে আৰু অনুষ্ঠানটো যাতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ পৰাও গঠনমূলক দিহা পৰামৰ্শ আপোনালোকে দি থাকে তাকো মই কামনা কৰিছোঁ আৰু সঁচাকৈ আজি ইমান পৰীক্ষাৰ মাজতো এটা সুন্দৰ অনুষ্ঠান আমাৰ কলেজত হৈ গ'ল তাক লৈ মই আনন্দিত হৈছোঁ আৰু আটাইকে ধন্যবাদ জনাইছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com